নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ আপোনালোক সকলোকে আদৰণি জনাইছো বিশ্বজিৎ ব্লগছ আছামৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি হ'ল আমাৰ গৌৰৱ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এটা খড়গযুক্ত গড়, দল হৰিণ আৰু হাতীৰ মুক্ত বিচৰণভূমিয়ে বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণ কৰি আনে এই ৰাষ্ট্ৰীয় উদ্যানখনে। কিন্তু প্ৰতি বছৰে বৰ্ষাকাল বা বাৰিষা কালৰ লগে লগে এই স্বৰ্গভূমিত নামি আহে এক ভয়ংকৰ বিপৰ্যয়। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে যেতিয়া কাজিৰঙাক বুৰাই পেলায়, তেতিয়া তাত থকা হাজাৰ হাজাৰ বন্যপ্ৰাণীৰ জীৱনলৈ কেনে সংকট নামি আহে ভাবি চাওকচোন। আজিৰ এই ভিডিঅ'টোত আমি কাজিৰঙাৰ বানপানী আৰু এই বন্যপ্ৰাণীসমূহৰ সেই কৰুণ সংগ্ৰামৰ বাস্তৱ ছবিখন আপোনালোকৰ সন্মুখলৈ আনিবলৈ চেষ্টা কৰিব বিচাৰিছো। যদি কিবা ভুল হয় ক্ষমা কৰি দিব। বন্ধুসকল, যেতিয়া এই অসমত বাৰিষা আহে, আমাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী উফন্দি পৰে। কাজিৰঙাৰ ভৌগোলিক অৱস্থান এনেকুৱা যে নদীৰ অতিৰিক্ত পানী অতি সহজতে উদ্যানখনৰ ভিতৰলৈ সোমাই আহিব পাৰে। মাত্ৰ কেইদিনমানৰ ভিতৰতেই উদ্যানখনৰ 70 পৰা 90% পৰ্যন্ত এলেকা পানীৰ তলত বুৰ গুচি যায়। উদ্যানখনৰ ভিতৰত থকা প্ৰায়বোৰ বন শিবিৰ বা এণ্টিপচিং কেম্প পানীৰ তললৈ গুচি যায়, পানীত সোমাই যায়। আমাৰ বনকৰ্মীসকলে নিজৰ জীৱন বচাই, নিজৰ জীৱনৰ সৈতে যুঁজি এই নাৱেৰে পহৰা দিবলগীয়া হয়। কিন্তু আটাইতকৈ ডাঙৰ সংকটটো আহে সেই অবুধ জীৱ-জন্তুবোৰৰ ওপৰত, যাৰ থকা ঠাইখিনি পলকতে নাইকিয়া হৈ পৰে। পানী যেতিয়া বাঢ়িবলৈ ধৰে, কাজিৰঙাৰ জীৱ-জন্তুবোৰৰ মাজত হাহাকাৰ লাগিবলৈ ধৰে। পানীৰ পৰা বাচিবলৈ তেওঁলোকে সেই অবুধ জীৱ-জন্তুবোৰৰ ওখ স্থানৰ সন্ধান কৰিবলৈ ধৰে। উদ্যানৰ ভিতৰত কৃত্ৰিমভাৱে নিৰ্মাণ কৰা ওখ মাটিৰ ঢাপবোৰ বা হাইলেণ্ডত বহু জন্তুৱে আশ্ৰয় লয়। কিন্তু পানী বেছি হৈ গ'লে সেইবোৰো অপৰ্যাপ্ত হৈ পৰে আৰু ফলত তেওঁলোকে দক্ষিণ দিশে তথা কাৰ্বি আংলং পাহাৰৰ ফালে ঢাপলি মেলিবলৈ ধৰে। কিন্তু এই যাত্ৰা সহজ নহয়। উদ্যানখন আৰু কাৰ্বি পাহাৰৰ মাজত আছে আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো। পানীৰ পৰা বাচিবলৈ যেতিয়া হৰিণ, হাতী বা গড়বোৰে এই হাইৱে পাৰ হবলৈ চেষ্টা কৰে, তেতিয়া তীব্ৰবেগী গাড়ীৰ খুন্দাত বহুতো বন্যপ্ৰাণীৰ কৰুণ মৃত্যু হবলগীয়া হয়। বিশেষকৈ পহু বা হৰিণবোৰ অতি ভয়াতুৰ প্ৰকৃতিৰ হয়। পানী আৰু গাড়ীৰ শব্দত সিহঁতে দিশহাৰা হৈ পৰে। বানপানীৰ সময়ত কাজিৰঙাত থকা গড়, হৰিণ আদি পানীৰ সোঁতত উটি গুচি যায়। বিশেষকৈ গড়ৰ সৰু পোৱালি বা হৰিণবোৰ পানীৰ কবলত পৰি প্ৰাণ হেৰুৱাই দিয়ে। ইয়াৰ উপৰিও চাৰিওফালে কেৱল পানী থকাৰ বাবে তৃণভোজী প্ৰাণীসমূহৰ বাবে খাদ্যৰ তীব্ৰ নাটনি হৈ যায়, খাদ্য সংকটে দেখা দিয়ে। ঘাঁহনিবোৰ পানীৰ তলত গেলি পচি যোৱাৰ বাবে সিহঁত ভোকত দিন কটাবলগীয়া হয়। আনহাতে বাঘৰ দৰে হিংস্ৰ প্ৰাণীসমূহো ওখ ঠাই বিচাৰি মানুহৰ বসতি প্ৰধান অঞ্চল বা কাষৰীয়া গাঁওবোৰত সোমাই পৰে, যাৰ ফলত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত এক সংঘাতৰ সৃষ্টি হৈ পৰে। এই ভয়াৱহ সময়ছোৱাত কাজিৰঙাৰ বন বিভাগ, CWRC অৰ্থাৎ চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেশ্যন এণ্ড কনজাৰভেশ্যন আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠনসমূহে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি যায়। বানপানীৰ আবদ্ধ হৈ পৰা বা আঘাতপ্ৰাপ্ত হোৱা জীৱ-জন্তুবোৰক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ টাইম কাৰ্ডৰ ব্যৱস্থাও কৰি দিয়া হয়। স্থানীয় ৰাইজৰ ভূমিকাও ইয়াত প্ৰশংসনীয়। বহু সময়ত গাঁৱৰ ৰাইজে নিজেই পানীৰ পৰা হৰিণ বা গড়ৰ পোৱালি উদ্ধাৰ কৰি বন বিভাগত চমজাই দিয়ে। বন্ধুসকল, বানপানী কাজিৰঙাৰ বাবে এটা প্ৰাকৃতিক নিয়ম স্বৰূপ। এই উদ্যানখনৰ অতি পুৰণি আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰি পেলাই আৰু নতুন পানী মাটিৰ সৃষ্টি কৰে। কিন্তু বৰ্তমান সময়ত মানুহৰ অপৰিকল্পিত নিৰ্মাণ কাৰ্য আৰু কাৰ্বি পাহাৰৰ প্ৰাকৃতিক কৰিডৰবোৰ ধ্বংস হোৱাৰ বাবে বন্যপ্ৰাণীৰ পলায়নৰ পথ বন্ধ হৈ পৰিছে, যাৰ বাবে এই সংগ্ৰাম অধিক কঠিন হৈ পৰিছে। আমাৰ সকলো দায়িত্ব এই সংকটৰ সময়ত বন্যপ্ৰাণীৰ প্ৰতি সহানুভূতিশীল হোৱাটো। আপোনালোকে এই বিষয়ে কি ভাবে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে
লাইক কৰিব আৰু আপোনাৰ পৰিয়াল তথা বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যাতে তেওঁলোকো সজাগ সচেতন হ'ব পাৰে আৰু আমাৰ চেনেল বিশ্বজিৎ ব্লগছ আছামক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো টিপি দিব যাতে এনেধৰণৰ সুস্বাস্থ্য সম্পৰ্কীয় তথা এনেধৰণৰ বিভিন্ন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আগতীয়াকৈ লাভ কৰিব পাৰে নটিফিকেশ্যন ইয়াৰ আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো কুশলে থাকক সুখী হৈ থাকক আৰু নিজৰ লগতে আপোনাৰ পৰিয়ালৰ যত্ন লওক আৰু জীৱন যুদ্ধত জয়ী হ'বলৈ সক্ষম হওক তাৰ কামনাৰেই ধন্যবাদ জয় আই অসম